ভালনে সকলোৰে বিশেষ এটা ভিডিঅ' লৈ আহিলোঁ আশা কৰোঁ অকণমান হ'লেও আপোনালোকে মোৰ ভিডিঅ'টোৰ পৰা উপকৃত হ'ব বুলি মই ভাবিলোঁ যিহেতু পাইলছৰ বিষয়ে মই থাম্বনেইলত গম পাইছে মই পাইলছৰ বিষয়ে অলপ ক'বলৈ আহিছোঁ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা তো যেটো আপোনালোকে হয়তো ভিডিঅ'ত বিচাৰি নাপাব বা বহুত পাব পাইলছৰ বিষয়ে মই যিকিটা কথা কম অকণমান হ'লেও আপোনালোকৰ কামত আহিব বুলি মই ভাবিছোঁ কিমান কি এইবিলাক মই ডিটেইলছকে কৈ নাথাকো জাস্ট দুটামান কথা য'ত আপোনালোকে অন্যৰ পৰা নাপাব সেইকিটা কথাকে মই বিশেষ ক'লো যদিহে আপুনি পাইলছত ভুগি আছে যে প্ৰথম কথা হ'ল আপুনি নিজক সংশোধন কৰিব লাগিব তাৰ মানে কি কৰিব লাগিব আপুনি যিখিনি আমি খাব নালাগে আপুনি মাছ মাংস মাছটো ইমান উপকাৰী নহলো আপুনি মাংস যথেষ্ট এভয়েড কৰি চলিব লাগিব কণীও ঠিক তেনেদৰে বিশেষকৈ কুকুৰা মাংস বেছি উপকাৰী বুলি ধৰা হয় বাৰু যিয়ে হওক মাংসটো মাংসই হয় আপুনি পৰাপক্ষত মুখখন বাচিব লাগিব কিন্তু ফাৰ্ষ্ট টাইম তাৰ পিছত অত্যধিক জ্বলা আপুনি খুব খাব নোৱাৰে জাস্ট অকণমান জ্বলা ল'লে সেইটো বেলেগ কথা কিন্তু আপুনি জ্বলাৰ পৰাও বাচি থাকিব লাগিব মেইন কথা হ'ল আৰু এটা কথা যে যেটো আপুনি কনস্টিপেশন মেইন প্ৰবলেমটো তাৰ পৰাই উদ্ভৱ হয় ন গ্যাস ফ্ৰম অত্যধিক কনস্টিপেশন প্ৰধান শত্ৰু হ'ল এইখিনি কন্ট্ৰোল কৰিবৰ কাৰণে এইখিনিক নিৰাময় কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব হেতু এটা নিয়ম কেনেকুৱা কি জানেনে মই দুটা মই দৰব দি দিছো আপোনালোকে চাই ল'ব পাৰিলে এনেকুৱা খোৱা আৰম্ভ কৰিবচোন যে আপোনাৰ কনস্টিপেশন কি হ'ল শুই উঠি আপুনি এগিলাস কুহুমীয়া গৰম পানী লগত অলপ নেমু এফাল পাৰিলে যদি গুল নেমু হয় এফাল ল'ব আৰু যদি কাজি নেমু হয় এচিটামান নেমু ল'ব গৰম পানীত নেমু চেপি পেলাই তেনেকৈ খোৱাৰ হেবিটছ কৰিবচোন তাৰ ওপৰত মেইন কথা হ'ল কনস্টিপেশনৰ কাৰণে এইটো এটা বেল অসম্ভৱ ধৰণে এতিয়া বজাৰত উপলব্ধ বা মানুহৰ ঘৰতো এনেই বিচাৰিলে পাব ইমানেই উপকাৰী য'ত আপুনি ভাবি নাপাব পৰাপক্ষত যদি আপোনাৰ খাবলৈ খুব বেয়া লাগে নহয় আপুনি এটা কাম কৰিব ইয়াৰ যিখিনি হেৰি আছে ভিতৰৰ যিখিনি অংশখিনি আপুনি পানীত তিয়াই থব জাস্ট খুব ফেটি নললেও যদি গোটেই ৰাতি তিয়াই থৈ নহয় আপুনি ৰাতিপুৱা যদি চাকিও খাই দিয়ে নহয় বহুত বেছি উপকাৰ পাব এইটো কথা কৈ থলো এইটো সঁচাকৈ বহুত বেছি উপকাৰী তো এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছো ন তাৰ ভিতৰত অমিতা খোৱাৰ হেবিটছ কৰিব অমিতা পকা অমিতাই হওক কেঁচা অমিতা হওক দাইলত দিলে কিবা কৰিলে ন তেনেকুৱা বেছি অমিতা খোৱাত আপুনি গুৰুত্ব দিব তাৰ পিছত মই বিশেষ এটা দৰব ক'লো যদি আপোনাৰ কনস্টিপেশন আছে আপোনাৰ লেট্ৰিন ক্লিয়াৰ নহয় আপুনি যেটো পাইলছৰ কাৰণেও এইটো মই ফটোখন ভালকে দিনিয়াত উল্টা দেখুৱাইছে যে ইয়াৰ নাম হ'ল ইছবগুল এতিয়া সব এইটো এটা হল বৈদ্যনাথৰ হয় এইটো আয়ুৰ্বেদ হয় যেটো বহুতেই উপকাৰী যে বেছি দামো নহয় জাস্ট 110 টকা এতিয়া 20 টকা মান হ'ব পাৰে এটো অলপ দিন হৈ গল না তো 120 টকা মান হ'ব আপুনি এটো 200 গ্ৰামৰ পেকেট হয়তো আপুনি এনেকুৱা এটা পেকেট পাই যাব কেনেকুৱা খাব লাগে এই বস্তুটো মই বেক কেমেৰা কৰি দেখাই আছো ইয়াৰ বস্তুটো কেনেকা থাকে আৰু কি হিচাপে খাব তাৰ পিছত আৰু এটা এটো হল এটা হিমালয়াৰ এটা মৰম মই আনাহে হল এটো ইউজ কৰা নহল আসলতে মেইন কথা হল বাসি থাকিলে বহুত নিৰাময় পোৱা যায় জাস্ট আনি থোৱা আছিল এটো মোৰ ইউজ কৰিবলৈ নহল আসলতে মই কৈ থওঁ এইটো এটা খুব ভাল মলম আপোনাৰ খুব যেতিয়া লেট্ৰিন যোৱাৰ পিছত যিসকল ভুক্তভোগী তেওঁলোকেতো জানে ইয়াৰ কষ্ট কিমান লেট্ৰিন যোৱাৰ পিছত যদি আপোনাৰ খুব কষ্ট অনুভৱ হৈ থাকে তেতিয়া কি কৰিব আপুনি ৰাতি হলো বা যিকোনো টাইমত এটো পায়খানা ৰাস্তাত আপুনি হানিত থৈ পেলাই থব পাৰে তেনেকুৱা আপোনাৰ জানে কিন্তু গৰম পানী নিমখ দি পেলাই পৰাপক্ষত আপুনি মল ত্যাগ কৰাৰ পিছত ধুবলৈ যত্ন কৰিব তাৰ পিছতহে লগাব তাৰ পিছত মই মেইনলি আৰু এটা কথা কৈ থওঁ আপোনালোকে লেট্ৰিনত কোনো ধৰণৰ এনেকুৱা এটা মানসিকতা লৈ নাযাব কিছুমানে মোবাইলো চাব পাৰে ভাল লেট্ৰিন বিলাকত ন কথা এটা কৈছো মই গতিকে এনেকুৱা এটা টাইম নকৰিব যে লেট্ৰিনত বহি নাথাকিব
খুব কম টাইম ইউজ কৰিবলৈ চিন্তা কৰিব তেনেকুৱা বহি থকাৰ ফলতো আপোনালোকৰ কি হ'ব পাৰে ভাল হোৱাৰ পৰা বেয়াহে হ'ব পাৰে গতিকে কিছুমান সৰু সৰু কথা মনত ৰাখিব অকমান ফাইবাৰযুক্ত যিবিলাক আমাৰ খাদ্য সেইখিনি খোৱাত আমি গুৰুত্ব দিব লাগিব ফাইবাৰ মানে কি বহুতে হেতু নাজানে অকমান সাৰ্চ কৰি চাবচোন কোনবিলাক বস্তুত বেছিকে ফাইবাৰ পোৱা যায় এটা সাপোজ উদাহৰণ কলো ওটস এনেকুৱা এটা বস্তু যথেষ্ট ফাইবাৰ পোৱা যায় তেনেকা ফ্ৰুটস বিলাকত মধুৰি হওক বা অকল হেতু বুলিয়ে নহয় বহুত ফ্ৰুটছতো তেনেকা ফাইবাৰ পোৱা যায় গতিকে ফাইবাৰযুক্ত যিবিলাক ফ্ৰুটছ হয় যিবিলাক আমাৰ খাদ্য সামগ্ৰী হয় তেনেকুৱাবোৰ খোৱাত মানে গুৰুত্ব দিব বেছিকে আৰু এটা কথা কৈ থওঁ মই এতিয়া সক আটাখিনিয়ে বয়দাৰ ৰিফাইন বস্তুখিনি এভয়েড কৰি আপোনালোকে কি কৰিব নন ৰিফাইন খাবলৈ যত্ন কৰিব এতিয়া ৰঙা আটা কিছুমান অকমান ভুসা অকমান পাইলে যদি ভুসাও অকমান মিক্স হৈ থাকে নহয় চলাৰ পিছত যদি ডাবল চলা হয় ডাবল নাচালি তেনেকুৱাও খাবচোন পেটটো সাফা হোৱাটো সহায় কৰিব হয়নে তো এইখিনি মানি চলিব যেতিয়ালৈকে আপোনাৰ নিৰাময় নহয় মুখখন নাবাচিলে আপুনি হাজাৰ চাই থাকক দৰব হাজাৰ কিবা কৰি থাকক আপোনাৰ ভুলতো ভাল নহয় যদিহে আপুনি মোক বিশ্বাস কৰে মই দুটামান গাঁৱলীয়া দৰবো জানো যদিহে আপোনালোকে বিচাৰে মই পিছৰ ভিডিঅ'টোত দি দিবলৈ চেষ্টা কৰিম কমেণ্টত উল্লেখ কৰিব কিন্তু এইটো কথা ঠিক দেই আপুনি হাজাৰ দৰব খাই থাকক যদিহে আপুনি এইখিনি নামানে আপোনাৰ ভাল নহ'ব কিন্তু গতিকে মেইন কথা হ'ল আপুনি নিজক কন্ট্ৰোল কৰা মুখখনো বাচি থকা তাৰ পৰা লাহে লাহে অলপকে বঢ়াব হয়নে মেইন কিমান কষ্ট হেতু জানি কৰিলো মই কোনো ধৰণৰ কিবা ডক্টৰ নহয় বা কোনো আয়ুৰ্বেদ চিকিৎসকো নহয় তো মই যিখিনি জানো যত ভাল পাইছিলো তাৰ পৰাহে আপোনালোকক কলো চাইলক ইসব গোল দেখিছেনে বৈদ্যনাথ এতিয়া চাওক এইফালৰ পৰা চাইলক ইসব গোল দেখিলে দৰবটো কেনেকুৱা এতিয়া সক ইয়াৰ ভিতৰত কেনেকুৱা থাকে চাব হা যেটো আপোনাৰ মানে কনস্টিপেশন যেটো আপোনাৰ লেটিন ক্লিয়াৰ নহয় এটো বস্তু অকল পাইলস বুলি নহয় দেই আপোনাৰ যদি লেটিন ক্লিয়াৰ নহয় যদি গেছৰ প্ৰবলেম বহুত আছে তেনেকুৱা বহুত ইউজ কৰিব পাৰে দেখিলে কেনেকুৱা গুৰি ওলালে মলমটো এবাৰ চাই লওক কেনেকুৱা আছিল দেখিলে এটা সব মই এটো আপোনালোকক দেখালো ন এটো এনেকুৱা ললে নহয় এনেকুৱা কৰি মুখটো যদি পানীত গুলি ললে ঝামালাহে হয় তো এইখিনি এনেকুৱাই মুখত লৈ ললে লৈ পেলাই অকমান কুহুমিয়া গৰম পানী লব মুখত ৰাখি থলে নহয় এক চামুচ তাৰপিছত কুহুমিয়া অলপ গৰম পানী লবচোন ফটক কেনে পিছল হৈ যায় আৰু গিলি যায় বস্তুটো কিন্তু কিবা এটা খোৱাৰ পিছত খাব এটো ৰাতি খোৱাৰ পিছত পৰাপক্ষত নুখুৱাই ভাল পৰাপক্ষত আপুনি দিনত ভাত খালে তাৰ পিছত খাই দিলে ৰাতিপুৱা কিবা আহাৰ খালে তাৰ পিছত খাই দিলে কিন্তু খোৱাৰ আগে পৰাপক্ষত খাব নালাগে বুলে এটো মই ডক্টৰৰ পৰামৰ্শ লৈহে কৈছো দেই এটো কথা তো যি সকলে খাব বিচাৰে তো যিকোনো ফাৰ্মেসিত কিনিবলৈ পাব আপোনালোকে তো এনেকুৱা লৈ পেলাই এক চামুচ ভৰ্তিকে দি এক গিলাস মান পানী খাই দিব ঠিক আছে বুজি পালে কথাটো তো কেনেকুৱা পালে মোৰ ভিডিঅ'টো কব হা ভালে থাকক সুস্থ হৈ থাকক তাৰে কামনাৰে আজিলৈ ধন্যবাদ তোৰ নামটো ভালকে চাই লওক বৈদ্যনাথ বুলি কব আৰু ইসবগুলৰ ভুচি বুলি কলো হৈ যায় তো নামটো ভালকে মনত ৰাখি লওক দেখাই দিলো এবাৰ আৰু মলমটো হৈছে হিমালয়া দেখিছে পাইলেক্স 4